গৌতম চাৰিআলিলৈ স্বাগতম জনাইছো। পুৱাই আচলতে যিহেতু মোৰ জন্মস্থান গাঁওখনলৈ আহোঁ, সৰুকৈ এখন ফাৰ্ম আছে আৰু আহি মই আপোনালোকক আজি এটা দৃশ্য দেখুৱাব বিচাৰিছোঁ। আচলতে যিসকল প্ৰায় 40 বছৰৰ ওপৰ বা 40 বছৰৰ ভিতৰত আছে তেওঁলোকে সেই দৃশ্য সৰুতে অন্তত তেওঁলোকে উপভোগ কৰিছিল বা সেই কামখিনিৰ লগত জড়িত হৈ পৰিছিল। কিন্তু এতিয়া সোণোৱালী পথাৰত নামিল ট্ৰেক্টৰ, বিজ্ঞানৰ যুগ আহিল, গতিকে সেই আপুনি সোণালী দৃশ্য বা সেই নষ্টালজিয়া দৃশ্যবোৰ নাইকিয়া হ'ল। গতিকে মই এতিয়া আপোনালোকক দেখুৱাম আচলতে সেই সোণালী দৃশ্য। এই গাঁওখনত মাত্ৰ এজন ব্যক্তি আচলতে গৰুহালেৰে তেওঁলোক হাল বায় আৰু সেই দৃশ্য আপোনালোক দেখুৱাম। আৰু যিসকল লোকে সেই শালযোৰ লগত জড়িত হৈছিল বা সেই শালখনৰ লগত জড়িত হৈ আমেজ পাইছিল বা হাউৰি খাইছিল, যি সকলো একত্ৰিত হৈ হাউৰি যি পৰম্পৰা, সেই পৰম্পৰাৰ লগত জড়িত হৈ পৰিছিল, একেলগে এসাঁজ খোৱা আৰু ৰোৱনীৰ লগত এসাঁজ খোৱা, সকলোৱে ধেমালি কৰি মেলি, বিশেষকৈ সাধাৰণতে গ্ৰাম্য অঞ্চলত সেই যেতিয়া হাউৰি আহে ৰঙালাও দিয়ে, মটৰ দিয়ে, বুট দিয়ে, হাঁহ এটা কাটিব, সকলোৱে এটুকুৰা এটুকুৰা পাব। আজিৰ দৰে ধৰি লওক বাতিত ব্যৱস্থা নাছিল, দুটুকুৰা এটুকুৰা পাই কিন্তু তাক খোৱাৰ আমেজে সুকীয়া আছিল। গতিকে তেনেধৰণৰ এক নষ্টালজিয়া পৰিৱেশলৈ মই ঘূৰি গৈছোঁ আৰু আপোনালোকক ঘূৰাই নিব বিচাৰিছোঁ। আহকচোন চাওঁ সেই গৰুহালদৰে কেনেদৰে সোণোৱালী পথাৰখনত হাল বাই আছে আৰু আপোনালোকৰ অকণমান নষ্টালজিয়া হৈ পৰক। আহক চাই লওঁ ভিডিঅ'টো। এক নষ্টালজিয়া। এই দৃশ্যসমূহ প্ৰায় 10 বছৰ পূৰ্বতেই সুলভ আছিল, কিন্তু এতিয়া দুৰ্লভ হৈ পৰিল, কিয়নো বিজ্ঞানে লৈ আনিলে ট্ৰেক্টৰ, পাৱাৰ টিলাৰ, বহু কিবা কিবি, যাৰ বাবে এই গৰুহাল আমাৰ মাজৰ পৰা হেৰাই গ'ল। তাৰ মাজতে পুৱাই আজি দেখিলোঁ এহাল গৰু এনেদৰেই এজন ব্যক্তিয়ে পথাৰত চহাই আছে। এয়াই দৃশ্য হ'ল সোণালী শৈশৱৰ এয়াই গাঁও। সেউজীয়া গাঁৱত এতিয়া আপুনি সেই নষ্টালজিয়া, সেই গৰুহাল আৰু আপুনি দেখিবলৈ নাপায়। তাৰ মাজতেই এই গাঁওখনতে দেখা গ'ল এহাল গৰু। এই ব্যক্তিজনে প্ৰতি বছৰেই যদিও ট্ৰেক্টৰে হাল বাই প্ৰথম চাহ কিন্তু তেওঁ গৰুহালেই বোৱা প্ৰত্যক্ষ কৰা যায়। সেয়েহে এই ভিডিঅ'টো আবদ্ধ কৰি আপোনালোকক শৈশৱৰ সেই দিনবোৰলৈ মনত পেলাই দিবৰ বাবেই ভিডিঅ'টি আবদ্ধ কৰি ৰাখিলোঁ। এক নষ্টালজিয়া পৰিৱেশ।